ইয়াৰ আগৰ ভিডিঅ'ত মই আপোনালোকক জনাইছিলোঁ যে প্ৰধানমন্ত্ৰীৰ PM কিষাণ সন্মান নিধি যিটো আপোনালোকে 2000 টকাকৈ পাই আছে, সেই 2000 টকাত যদি আপোনালোকে আগলৈকে পাই থাকিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকৰ নিজৰ নামত ফাৰ্মাৰ আইডি থকাটো বাধ্যতামূলক। এতিয়া আপোনাৰ নামত PM কিষাণৰ যিটো ফাৰ্মাৰ আইডিটো বনোৱা আছে না নাই, কেনেকৈ আপোনালোকে চেক কৰিব অনলাইনত, যদি আপোনালোকে জানিব বিচাৰিছে তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাব। ভিডিঅ'টো সম্পূৰ্ণ চালে আপোনালোকে জানিব পাৰিব যে আপোনাৰ নামত ফাৰ্মাৰ আইডি বনোৱা আছে না নাই। ফাৰ্মাৰ আইডি বনোৱা আছে না নাই সেইটো আপোনালোকে জানিবলৈ হ'লে ইয়াত আপোনালোকে চাৰ্চ কৰিব আসাম এগ্ৰিষ্টেক লিখি আপোনালোকে চাৰ্চ কৰি দিব। ইয়াতে আসাম এগ্ৰিষ্টেক লিখি চাৰ্চ কৰিছোঁ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে আসাম ফাৰ্মাচিষ্ট আসাম এগ্ৰিষ্টেক, জাষ্ট ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে আপোনালোকে ক্লিক কৰি দিলে আপোনালোকে ইয়াৰ পৰা চাব পাৰিব যে আপোনাৰ নামত ফাৰ্মাৰ আইডি বনোৱা আছে না নাই। যদি আপোনালোকে অসমৰ পৰা চাই আছে ভিডিঅ'টো, তেতিয়াহ'লে আসাম বুলি লিখি দিব, আৰু যদি আপোনালোকে বেলেগ কাণ্ট্ৰিৰ পৰা যদি চাই আছে বা বেলেগ ষ্টেটৰ পৰা যদি চাই আছে, আপোনালোকৰ ষ্টেটটো তাত মেনশ্যন কৰি দিব। ইয়াত আপোনালোকে চাবলৈ পাইছে এগ্ৰিষ্টেকৰ যিটো অফিচিয়েল ৱেবছাইট, ইয়াৰ পৰা আপোনালোকে চাব পাৰিব যে আপোনাৰ নামত ফাৰ্মাৰ আইডি বনোৱা আছে না নাই। ইয়াতে আপোনালোকে ওপৰত যদি আপোনালোকে চাই, ইয়াতে 4টা অপশ্যন শ্ব' কৰি আছে। ইয়াৰে ভিতৰত আপোনাৰ নামত ফাৰ্মাৰ আইডি আছে না নাই সেইটো আপোনালোকে জানিবলৈ যদি বিচাৰিছে, তেতিয়াহ'লে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে 2য় নম্বৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াতে দেখিবলৈ পাইছে চেক এনৰোলমেণ্ট ষ্টেটাছ, জাষ্ট আপোনালোকে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে দেখিবলৈ পাইছে চেক কৰাৰ কাৰণে ইয়াতে 3টা অপশ্যন আছে। এটা হৈছে আধাৰ কাৰ্ড, এটা হৈছে এনৰোলমেণ্ট আইডি, ইয়াতে আপোনালোকে চাবলৈ পাইছে ফাৰ্মাৰ আইডি। আপোনাৰ হাতত যদি আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ডেদি চেক কৰিব পাৰিব। এনৰোলমেণ্ট আইডি থাকিলে এনৰোলমেণ্ট আইডিদি চেক কৰিব পাৰিব, আৰু ফাৰ্মাৰ আইডি থাকিলে ফাৰ্মাৰ আইডিৰ দ্বাৰা আপোনালোকে চেক কৰিব পাৰিব। গতিকে মই আধাৰ কাৰ্ডৰ জৰিয়তে মই আপোনালোকক চেক কৰি দেখুৱাই আছোঁ। ইয়াতে মই মোৰ আধাৰ নম্বৰটো বহুৱাই দিছোঁ। বহুৱাই দিয়াৰ পিছত জাষ্ট ইয়াতে আপোনালোকে দেখিবলৈ পাইছে চেক, জাষ্ট ইয়াতে আমি ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপোনালোকে দেখিবলৈ পাব আপোনাৰ নামটো দেখিবলৈ পাব। ইয়াতে আপোনাৰ সম্পূৰ্ণ ডিটেইলছ ইয়াতে চেক কৰিব পাৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ফাৰ্মাৰ আইডি। তো এনেকৈ আপোনালোকে আপোনাৰ নিজৰ নামত ফাৰ্মাৰ আইডি আছে না নাই চেক কৰিব পাৰিব অনলাইনত। আৰু আপোনাৰ নামত যদি ফাৰ্মাৰ আইডি নাথাকে, তেনে ক্ষেত্ৰত আপোনালোকে যদি PM কিষাণৰ ধন কিন্তু পাই নাথাকিব। গতিকে আপোনালোকে PM কিষাণৰ ধন যদি আগলৈকে পাই থাকিব বিচাৰিছে, ততালৈকে আপোনালোকে ফাৰ্মাৰ আইডিটো চেক কৰি ল'ব আপোনাৰ নামত ফাৰ্মাৰ আইডিটো বনোৱা আছে না নাই। তো ভিডিঅ'টো যদি ইনফৰ্মেটিভ হৈ থাকে, ভিডিঅ'টো লাইক কৰি দিব। চেনেলত যদি নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় আই অসম।